আপোনাৰ জন্মৰ পৰা 1987 চনৰ আগত নে পাছত মোৰ তাৰ পাছতে বাৰু যি কি নহওক আজি আমি গৈছিলোঁ 1987 চনতে প্ৰতিষ্ঠা কৰা এখন হোটেললৈ বুলি তাত থকা আৰু খোৱাৰ দুয়োটাৰে সুব্যৱস্থা আছে কিন্তু আমি গৈছিলোঁ আজি তালৈ ৰাতিৰ সাঁজ খাবৰ কাৰণেহে মই যিহেতু গৈছিলোঁ মাৰ ঘৰৰ পৰা গতিকে আমাৰ লগত মা আৰু ভাইটিও গৈছে সোমাই গৈ দেখিলোঁ তাৰ ডেক'ৰেশ্যন যে ইমানেই ধুনীয়া নহয় একদম মানে সোমাই গৈ মনটো ভাল লাগি গৈছে আৰু তাতে অকণমান ফটো চটো তুলি ল'লোঁ আৰু লগতে হাজবেণ্ডৰ লগতো অকণ ভিডিঅ' কৰি ল'লোঁ আৰু তাৰ পাছতে তাত সোমাই গৈ যে পৰিৱেশটো ইমানেই ধুনীয়া তাত একদম লাইভ গান গাই থাকে দাদা এজনে বহুত ধুনীয়া তেওঁ সুৰ আৰু মানে শুনিয়ে বহুত ভাল লাগে আৰু পৰিৱেশটো বহুত ধুনীয়া তাৰ ভিতৰৰ যিবিলাক ইণ্টেৰিয়ৰ হওক বা পৰিৱেশটোৱে হয় বহুত বেছি ভাল লাগিলে আৰু তাত এটা ভাল লগা কথা হ'ল যে তাত ল'ৰা ছোৱালীবিলাক খেলি থাকিবৰ কাৰণে বহুত ধুনীয়া ব্যৱস্থা আছে বিশেষকৈ গীতমহতৰ নিচিনা ল'ৰা ছোৱালীবিলাকতো একে ঠাইতে ৰৈ নাথাকে আৰু অৰ্ডাৰ দি পিনি সেই যিখিনি সময় ৱেইট কৰিব লগা হয় সেইখিনি সময় মানে তাহাঁতক ৰখি থকাটোৱে দিগদাৰ হৈ যায় একে ঠাইকেতো ৰখি নাথাকে গতিকে সেই সময়খিনি তাহাঁতক ব্যস্ত কৰি ৰাখিবৰ কাৰণে মানে একদম ধুনীয়া খেলা ব্যৱস্থা আছে গতিকে আপোনালোকৰ যদি এনেকুৱা নিচিনা মানে বয়সৰ এইজৰ ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ তালৈ যাব পাৰে আৰু সেইবিলাক তাহাঁতি খেলি মেলি থাকোঁতেই ধুনীয়াকৈ আমাৰ আহি অৰ্ডাৰ পাই গ'লহি ষ্টাৰ্টাৰ পালেহি আৰু অলপ পাছতে আমাৰ মেইন কৰ্চো পাই গ'লহি আৰু তাৰ খানাও কিন্তু বহুত বেছি ধুনীয়া দেই মানে টেষ্টটো যে বহুত ধুনীয়া আৰু গতিকে আপুনি তালৈকে যাব পাৰে আমি কৈ কিন্তু বিৰাট ভাল পালোঁ মুঠতে এটা ধুনীয়া আবেলি আজি পাৰ কৰি থৈ আহিলোঁ বাৰু আজিলৈ আহিছোঁ দেই পুনৰ লগ পাম মোৰ আন এটা ভিডিঅ' তেনেকৈ আপোনালোক ভালে থাকক বাই